এই মুহূৰ্তত মই আছোঁ কাজিৰঙাৰ পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত আৰু আমি ইতিমধ্যে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছিলোঁ ইয়াত থকা তিনিটাকৈ কণমানি গড়ৰ পোৱালি ক্ৰমাৎ ডাঙৰ দীঘল হ'ব ধৰিছে মানুহৰ মৰম চেনেহত এই কণমানি গড়ৰ পোৱালি তিনিটাক বৰ্তমান দুটাকৈ গড় পোৱালি নিউজ লাইভৰ কেমেৰাত পুনৰ বন্দী হৈছে মই দেখুৱাইছোঁ আৰু এই গড়ৰ পোৱালিকেইটা হয়তো কিছুদিনৰ পিছতেই ৰাজ্যৰ বিভিন্ন অভয়াৰণ্য আছে ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানত এই গড়ৰ পোৱালিকেইটা মুকলি কৰি দিয়া হ'ব কিন্তু তাৰ বিপৰীতে আমি দেখুৱাম এটা কণমানি ভালুকৰ পোৱালি উদ্ধাৰ কৰা হৈছিল ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে প্ৰায় 5 মাহৰ পূৰ্বে সেই যি ভালুকৰ পোৱালিটো বৰ্তমান ডাঙৰ দীঘল হ'বলৈ ধৰিছে আৰু ভালুকৰ পোৱালিটো অনুমতি পালেই তেওঁলোকে এই পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰই মুকলি কৰি দিব অৰণ্যত গতিকে এই মুহূৰ্তত মোৰ সৈতে আছে পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক আছে ডাক্তৰ ভাস্কৰ চৌধুৰী আমি তেওঁৰ পৰা জানিব বিচাৰিম গড় পোৱালিকেইটা শীঘ্ৰে মুকলি কৰি দিয়া বুলি জানিব পাৰিছোঁ আমি হয় আমি মাননীয় আমাৰ অসমৰ যি বন্যপ্ৰাণী প্ৰতিপালক চিফ ৱাইল্ড ৱাৰ্ডেন তেখেতৰ অনুমতিৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ তেখেতৰ অনুমতি দিলে আমি গড়কেইটা আমি লৈ যাব পাৰিম বাকী আমাৰ ভালুকৰ পোৱালি যিকেইটা আছে সেইকেইটাৰ কাৰণেও আমি ছাৰলৈ এপ্লাই কৰোঁ ভালুকৰ পোৱালি কেইটা আছে ভালুকৰ পোৱালি এটা মাইকী এটা মতা দুটা পোৱালি আছে দুটা পোৱালি উদ্ধাৰ হৈছিলে আমাৰ যোৰহাটৰ ডিচৈ ভেলী যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে তাত আৰু তাৰপিছত যোৱা 6 মাহ আমাৰ ইয়াত আছে আৰু তেওঁলোকক আমি এতিয়া য'ত পুনৰ সংস্থাপিত কৰা হ'ব সেই স্থানলৈ আমি লৈ যাবলৈ ৰেডি হৈ আছোঁ এতিয়া খালি আমাৰ অপেক্ষা আমাৰ মাননীয় চিফ ৱাইল্ড ৱাৰ্ডেন অসমৰ তেখেতৰ অনুমতি পালে আমি তালৈ লৈ যাব পাৰিম ভালুকৰ পোৱালিকেইটা কেনে অৱস্থাত উদ্ধাৰ কৰিছিল মাতৃহাৰ অৱস্থাত আছিল বা স্বাস্থ্য কেনেকুৱা এতিয়া ভালুকৰ পোৱালিকেইটা স্বাস্থ্য ভাল তেওঁলোক 600 গ্ৰাম 700 গ্ৰাম তেনেকুৱা ওজনৰ আছিল আজি প্ৰায় 15 কেজি ওজন হৈছে তেওঁলোকৰ খুব ভালকৈ তেওঁলোকে তাৰমানে তেওঁলোকৰ যিটো গ্ৰ'থটো বৰ ভাল আমি খালি অপেক্ষা কৰি আছোঁ যিমান সোনকালে পৰা যায় সিমান সোনকালে আমাৰ চেণ্টাৰৰ পৰা আমি য'ত ৰিলিজ কৰিম তালৈ আমি মানে লৈ যাম আৰু লৈ যোৱাৰ পিছত আমি লাহে লাহে তাক পুনৰ বনত মুকলি কৰি দিওঁ যিহেতু মাত্ৰ এটা মাহৰ বয়সতে আপোনালোকে লৈ আহিছিলে এমাহৰ বয়সত গতিকে এতিয়া চিকাৰ কৰা ক্ষমতাটো তেওঁলোকৰ যিটো সক্ষমতা চিকাৰ কৰা সেইটো তেওঁলোকে হেৰুৱাই পেলাইছে নেকি তেওঁলোকে তাৰমানে এনেই চিকাৰ কৰি নাখায় তেওঁলোকে সাধাৰণতে বেছিভাগ ফল আৰু বাকী কেতিয়াবা মাছ বা কাছ কেতিয়াবা শুকান নলাত থাকিলে তেওঁলোকে ধৰি খায় ভালুকৰ অমনিভৰ আচলতে তেওঁলোকে আমাৰ নিচিনা তাৰমানে মাছ মাংসও খায় আৰু লগতে গছৰ পাত লগতে খুব কোমলীয়া গছৰ যিটো পাত আছে বা বাঁহৰ গজালি আছে বা বেতৰ গজালি আছে তেনেকুৱা ধৰণৰ বস্তু খায় গতিকে বিভিন্ন খাদ্য যিহেতু খায় সিহঁতে ৱাইল্ডত এডাপ্ট কৰিবলৈ বৰ অসুবিধা নহয় আৰু আমাৰ WTIৰ যিটো অৰুণাচলত আমাৰ যিটো ভালুকৰ পুনৰ সংস্থাপন কেন্দ্ৰ আছে তাত বৰ্তমানলৈকে প্ৰায় 60টামান ভালুক পুনৰ সংস্থাপিত কৰা হৈ গৈছে আমি তাৰ পৰা তেওঁলোকক এক্সপাৰ্টখিনি মাতি আনিছিলোঁ আৰু তেওঁলোকে চাই পেলাই এই ভালুককেইটা আমাৰ ৰিলিজলৈ লৈ যাবলৈ তেওঁলোকে আমাক পৰামৰ্শ দিছে হয় শীঘ্ৰেই ভালুকৰ পোৱালি দুটাও মুকলি কৰি দিয়া হ'ব বুলি জানিব দিছে এই কেন্দ্ৰটোৰ পশু চিকিৎসক ডাক্তৰ ভাস্কৰ চৌধুৰীয়ে আমি দেখুৱাইছোঁ এয়া এটা মহ ৰখা হৈছে মহটো উদ্ধাৰ কৰা হৈছিল আৰু গড় পোৱালি দুটা সমান্তৰালভাৱে আমি দেখুৱাই আছোঁ নিউজ লাইভৰ দৰ্শকক এইখন স্ক্ৰীণত দেখুৱাই আছোঁ কণমানি ভালুকৰ দুটা পোৱালি আৰু পোৱালি দুটা ডিচৈৰ পৰা উদ্ধাৰ কৰা হৈছিল যোৰহাট জিলাৰ আৰু ভালুকৰ পোৱালি দুটাৰ বৰ্তমান স্বাস্থ্য যথেষ্ট উন্নত প্ৰায় 15 কেজি ওজনৰ এই ভালুক পোৱালিকেইটা হৈছেগৈ গতিকে মাত্ৰ কিছুদিনৰ পিছতে অনুমতি পালে চিফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ পৰা অনুমতি পালে এই ভালুকৰ পোৱালি দুটাৰ লগতে গড়ৰ পোৱালি তিনিটাও অৰণ্যত মুকলি কৰি দিয়া হ'ব